আজি আসলতে ফিলোবাৰী কিক বক্সিং একাডেমিৰ ফাৰ্ষ্ট কনভকেশ্যন বা প্ৰথম সমাৱৰ্তন অনুষ্ঠান আজি এই ফিলোবাৰী হাইস্কুলৰ খেলপথাৰত আজি অনুষ্ঠিত হৈছে। ইয়াত আজি আমাৰ প্ৰায় 10 গৰাকী ছাত্ৰ ছাত্ৰীক অৰেঞ্জ বেল্ট আৰু য়েল্লো বেল্ট তেওঁলোকক প্ৰদান কৰা হ'ল শেহতীয়া তেওঁলোকৰ ফলাফল পৰীক্ষা অনুসৰি। আৰু আপোনালোকক জনাবলৈ পাই আমি অতি সুখী হৈছোঁ যে ফিলোবাৰী যি কিক বক্সিং একাডেমি এই একাডেমি আমাৰ প্ৰশিক্ষক গৌৰী সোণোৱালৰ নেতৃত্বত অতি সুন্দৰভাৱে আগবাঢ়িছে। আৰু আপোনালোক সকলোৱে জানে যে বৰ্তমান কিক বক্সিং গোটেই পৃথিৱীৰ ভিতৰতে এটা জনপ্ৰিয় ইভেণ্ট হয় আৰু এই ইভেণ্টৰ জৰিয়তে আমাৰ দেশৰ বহু খেলুৱৈ ইতিমধ্যে সুনাম কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হৈছে। ফিলোবাৰী অঞ্চলতো তাৰ প্ৰবল জোৰদাৰ চৰ্চা ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত প্ৰায় 3টা প্ৰশিক্ষণ কেন্দ্ৰত ইয়াত ভিৰ কৰিছে আৰু খুব সুন্দৰ গতিত প্ৰশিক্ষণ চলিছে। আমাৰ মাজত আহি তিনিচুকীয়া জিলা কিক বক্সিং সংস্থাৰ সাধাৰণ সম্পাদক আমাৰ জুবুল হুছেইন ডাঙৰীয়াই আমাক উৎসাহ প্ৰদৰ্শন কৰিছে। গতিকে আমি অনুৰোধ জনাইছোঁ ৰাইজক সংশ্লিষ্ট সকলো পক্ষক যে নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত সুস্বাস্থ্য আৰু এজন ভাল খেলুৱৈ হিচাপে গঢ় দিয়াৰ স্বাৰ্থত যে আপোনালোকৰ সন্তানসকলক আমাৰ একাডেমিত আপোনালোকে যোগদানৰ সুবিধা প্ৰদান কৰক আৰু যোগদান কৰাওক আৰু প্ৰশিক্ষণ গ্ৰহণ কৰক।